নমস্কাৰ। যিসকলে এতিয়াও পেন কাৰ্ড বনোৱা নাই তেওঁলোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। আপোনালোকে 31 মাৰ্চৰ আগত পেন কাৰ্ড বনাই লওক। এতিয়া আপোনালোকে পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাব পাৰিব। 1 এপ্ৰিলৰ পৰা আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ লগত কেইটামান গুৰুত্বপূৰ্ণ ডকুমেণ্টছ দিব লাগিব। সেইকেইটা ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে পেন কাৰ্ড বনাব পাৰিব। কি দিব লাগিব মই আপোনালোকক এইটো খবৰৰ জৰিয়তে জনাই দি আছোঁ। এতিয়া আপোনালোকে পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাব পাৰিব অতি সহজে। লাষ্ট সময় হৈছে 31 মাৰ্চ। 1 এপ্ৰিলৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ লগত দিব লাগিব যিকোনো এটা ডকুমেণ্টছ। কি দিব পাৰিব মই আপোনালোকক জনাই দি আছোঁ। 1 এপ্ৰিলৰ পৰা আপোনালোকে পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ লগত দিব লাগিব বাৰ্থ চাৰ্টিফিকেট। যদি আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ নাই ভোটাৰ কাৰ্ড দিব পাৰিব। ভোটাৰ কাৰ্ড নাই যদি মেট্ৰিক পাছ চাৰ্টিফিকেট দিব পাৰিব। লগতে ড্ৰাইভিং লাইচেন্স দিব পাৰিব। এইবিলাক নাই যদি তেতিয়াহ'লে আপোনালোকে কোডৰ পৰা এফিডেভিট দিব পাৰিব। এইবিলাক যদি নাই পাছপোৰ্ট দিব পাৰিব। লগতে এইকেইটা ডকুমেণ্টছৰ ভিতৰত যদি আপোনালোকে দিব নোৱাৰে তেতিয়াহ'লে আধাৰ গভ ডকুমেণ্টছ যিকোনো এটা চৰকাৰী ডকুমেণ্টছ দিব লাগিব 1 এপ্ৰিলৰ পৰা পেন কাৰ্ড বনাবলৈ। আহিব নতুন নিয়ম। এতিয়া আপোনালোকে 31 মাৰ্চৰ আগত পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাব পাৰিব আৰু 1 এপ্ৰিলৰ পৰা পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ লগত এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। আপোনালোকে শুনি লওক 1 এপ্ৰিলৰ পৰা আধাৰ কাৰ্ডৰ লগত এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। মই আপোনালোকক কৈ দিওঁ বাৰ্থ চাৰ্টিফিকেট, ভোটাৰ কাৰ্ড, মেট্ৰিক পাছ চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেন্স, কোৰ্ট এফিডেভিট, পাছপোৰ্ট, আধাৰ গভ ডকুমেণ্টছ। এইকেইটাৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। পেন কাৰ্ড বনাবলৈ হ'লে 1 এপ্ৰিলৰ পৰা আহিব নতুন নিয়ম। সেইবাবে যিসকলে এতিয়াও পেন কাৰ্ড বনোৱা নাই তেওঁলোকে 31 মাৰ্চৰ আগত আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাই লওক।